ৰাতিপুৱাতে যাবলৈ ওলাইছোঁ মাৰ্কেটিং কৰিবৰ বাবে। কেইদিনমান আগত আমৰ আচাৰ বনাবৰ কাৰণে ৰেডি কৰি ৰাখি থৈ দিছিলোঁ। বহুত বৰষুণ পালে 2 দিনমান, আজি অলপমান ৰ'দ দিছে, সেইটো কাৰণে দি যাওঁ। এফালে মই যাবৰ কাৰণে ৰেডি, গেটটো বন্ধ কৰি লওঁ, নহ'লে কোনো নাথাকিব। আজি মিষ্টো স্কুলত গৈছে, সেইটো কাৰণে তালা মাৰি থৈ যাওঁ, নহ'লেতো কোনো নাথাকিলে আৰু খালী খালী হৈ যাব ন। ইফালে মামাও যাব আমাৰ লগত। অলপমান সৰু সৰু বজাৰ কৰিব লগা আছে, দাদাৰো আছে, মোৰো আছে, ইমান নাই আৰু। তাৰপিছত গৰমো বহুত দিনে দিনে বেছি মানে হৈ আছে, আৰু মোৰোতো দিনটো ইমান নাই আৰু, সেইটো কাৰণে বেছি বাহিৰত যাব মানে মন নহয়। সেইটো কাৰণে আজি ৰাতিপুৱাতে ওলালোঁ যাবৰ কাৰণে। এইফালে কেইযোৰমান চেণ্ডেল লাগে, আগতে চেণ্ডেলটোৱে চাই ল'লোঁ ৰাতিপুৱাতে আহি। কেইযোৰ লোৱা হৈছে আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। এইফালে চাই আছোঁ আমি। টোটেল আমাৰ 2100 হৈছিলে চেণ্ডেল জোতা মিলাই দুজনৰ। এইফালে ল'লোঁ, এইফালে ষ্টাইল বজাৰৰ মানে অপজিট ছাইডত লোৱা হৈছে আৰু। মানে ইয়াতে আমাৰ যিমান চেণ্ডেল জোতা মানে ভাল লাগে, ইয়াতে লৈ কিনে দামবিলাকো মিলি যায়। এফালে আমি ল'লোঁ, এতিয়া দামটো মিলাই কিনে 1900ত চব মিলাই লৈ ল'লোঁ আমি 3-4 যোৰ জোতা। কাৰ কি জোতা লোৱা হৈছে আপোনালোকক পিছত ভিডিঅ'ত দেখাম মই। ইফালে মই ৰখি আছোঁ, দাদা এইফালে ঘড়ী বনাব গৈছে। মানে কেইদিনমান আগত মোৰ ননদে আহিছিলে এনিভাৰ্চাৰীত, আপোনালোকক দেখাইছিলোঁ নহয়। তাৰ দাদাৰ কাৰণে এটা ঘড়ী দিছিলে, ঘড়ীটো অলপমান প্ৰব্লেম হৈছিলে, মানে মেইন কিবাটো হোৱা নাই, এইফালে কি ক'ম, এইটো তলৰ কিবাটো হৈছিলে আৰু, মানে নাথাকে, অলপমান লুজ হৈ আছিলে যে, সেইটো কাৰণে। ইফালে বনাই মেলি আনিছে, এতিয়া হৈ গ'ল আৰু, ঠিক হৈ গ'ল। ইফালে ইমানে গৰম দিছে নহয়, মই মানে ৰখি থাকিব পৰা নাই আৰু। মামা গ'ল, মামা নিজৰ বজাৰ কৰিবৰ কাৰণে, আমি আমাৰ বজাৰবিলাক কৰি লৈ ফালে মই কেইদিনমান আগতে কৈ আছিলোঁ ফুচকা খাবৰ কাৰণে, দাদা ফুচকা লৈ আহিছে আৰু ঘৰত লৈ যাম এতিয়া, মানে গৰমত ইয়াত খাবৰ মন নাই। লৈ ল'লোঁ ইফালে 20 টকাৰ ফুচকা, ঘৰত যাই কিনে খাম। ইফালে আহি এটা দোকান পালোঁহিয়ে, মামা আৰু বজাৰ হোৱা নাছিলে, পিছত ফুচকা দোকানৰ ওচৰতে ৰখিলোঁ। পিছত দাদা ক'লে মোক ফুচকা খাই লোৱা অলপমান, এইফালে মই 10 টকা খাম বুলি ল'লোঁ। পিছত 10 টকাৰ মাত্ৰ 5টা দিয়ে, পিছত আৰু 10 টকা ল'লোঁ, 20 টকাৰ খায়েই দিলোঁ আৰু। পিছত আৰু ঘৰত আহি খাবই মন নহ'ল, ইফালে ইমান টেষ্টিকৈ ইয়াতে খাই দিলোঁ। দাদা খাবৰ কাৰণে দিছোঁ, নাখায় বোলে। ইমানেই মনটো শান্তি লাগিছে নহয়, কিমান দিনৰ পৰা খাব মন হৈ আছিলে।